নমস্কাৰ প্ৰিয় দৰ্শক আশা কৰো আপোনালোক আটায়ে ভালে আছে মংগলে আছে ময়ো ভালে আছো আমি এই ভিডিঅ'টোত সিংহ ৰাখিৰ সম্পূৰ্ণ জীৱন স্বভাৱ ভাগ্য আৰু জীৱনৰ গোপন ৰহস্য সকলোবোৰ থাকিব এই ভিডিঅ'টোত আমি বিশ্লেষণ কৰিবলৈ গৈ আছো যদি আপুনি আমাৰ ইউটিউব চেনেলটিত পোন প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব যদি আপোনাৰ ৰাখি সিংহ নহয় তেনেহলে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছো আপোনাৰ ৰাখি অনুযায়ী আপুনি আই লব পাৰিব প্ৰিয় দৰ্শক আহকচোন তেনেহলে আমি ভিডিঅ'টো পলম নকৰি আৰম্ভণি কৰো প্ৰথমে আমি জানি লওঁ আহকচোন সিংহ ৰাখিৰ শুভ ৰং লাকি নাম্বাৰ শুভৰ সংখ্যা হৈছে 1 3 আৰু 9 আৰু শুভ ৰং হৈছে সোণালী ৰঙা আৰু কমলা সিংহ ৰাখি হৈছে ৰাখি চক্ৰৰ পঞ্চমটো ৰাখি এই ৰাখিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য যাৰ বাবে এই ৰাখিৰ লোকসকলৰ জন্মগতভাৱে নেতৃত্বশীল আৰু আত্মবিশ্বাসী হয় এওঁলোকৰ মনবোৰ খুবেই শক্তিশালী হয় শুভ দিন ৰবিবাৰ সিংহ ৰাখিৰ মানুহে কেনেকুৱা হয় সিংহ ৰাখি মানুহ কেনেকুৱা হয় আজি আপোনাক জনাম হয় আপুনি ঠিকই ভাবি আছে বিভিন্ন দিশত বিভিন্ন কাৰ্যত চৰকাৰী চাকৰিয়ালৰ প্ৰশাসনিক যিকোনো বিভাগত হ'ব পাৰে কাৰ্যত বহুত সফল হয় এওঁলোক সিংহ ৰাখিৰ মানুহে যিকোনো কামত নেতৃত্ব দিব বিচাৰে আৰু নেতৃত্ব দি খুবেই ভাল পায় তেওঁলোকে কাৰোবাক অধীনত কাম কৰাটো পছন্দ নকৰে হসাকে ক'বলৈ গ'লে এওঁলোকে কতোতে হাৰ নামানে কোনো ক্ষেত্ৰতে হাৰ নামানে এওঁলোক যিকোনো ধৰণৰ সমস্যা আহিলেও এওঁলোকে নিজৰ লক্ষ্যত 100% থাকে কাম কৰি যাবলৈ পাৰে ভিডিঅ'টোৰ মাজভাগত সিংহ ৰাখিৰ গোপন ৰহস্যৰ বিষয়ে জানিব পাৰিব তাৰ আগতে আহকচোন বন্ধু বান্ধৱীসকল প্ৰেম বিবাহ লাভ ৰিলেশনশ্বিপৰ বিষয়ে আমি জানি লওঁ সিংহ ৰাখিৰ মানুহে প্ৰেমত অত্যন্ত গভীৰ হয় তেওঁলোকে নিজৰ সংগীক লাইফ পাৰ্টনাৰক বহুত মৰম কৰে যদিও আপুনি কৰে তেনেহলে কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিব প্ৰেমত গুৰুত্ব দিয়ে আৰু এবাৰ যাক ভাল পায় সেইজনক বহুতেই মৰম কৰে যদি হয় কমেন্ট বক্সত একেবাৰে জনাবলৈ নাপাহৰিব কেতিয়াবা অত্যন্ত অধিক আত্মবিশ্বাস ভাঙিলে তেওঁলোকৰ মনটো বহুত দুখ পায় জীৱনসংগী হিচাপে মেঘ ধনু তুলা ৰাখিৰ লগত এওঁলোকৰ বিবাহ সম্পৰ্ক প্ৰেম মজবুত হ'ব যদি সিংহ ৰাখি এজন ব্যক্তিক ভাল পায় সম্পৰ্ক কৰে নিজৰ সংগীক সঁচাকৈ বহুত ভাল পায় তেন্তে তেওঁক ৰাণীৰ দৰে আচৰণ কৰে ব্যৱহাৰ কৰে কিন্তু সঁচা কথা সংগীয়ে যদি বিশ্বাসঘাত কৰে বিশ্বাস ভাঙি দিয়ে ন তেওঁলোকে কিন্তু আঁতৰি গুচি যায় সম্পৰ্কৰ তাৰ পৰা এইটোৱে সত্য এওঁলোকৰ কিছুমান ভাবিব নলগা গুণ আছে নিজেই লুকাই কন্দুৱাই আনক হেপি কৰিব বিচাৰে এওঁলোকে তেনেকুৱা কৰিলে কেনেকুৱা হ'ব কওকচোন প্ৰথমে আমি নিজক ভাল পাব লাগিব তাৰ পাছতহে আমি আনক হেপি কৰি ৰাখিব পাৰিম আগতে নিজক ভাল পাবলৈ শিকক তাৰ পাছত আনক কেয়াৰ কৰিব সো মই আপোনাক শিকাই থকা নাই ৰাস্তাটো দেখাই দিছো ফুল হলে কমেন্ট বক্সত কমেন্ট কৰি আপোনালোকৰ মতামত জনাবলৈ একেবাৰে নাপাহৰিবচোন যদি আপোনাৰ ৰাখি সিংহ ৰাস্তাৰে গৈ থকা অৱস্থাত দুখীয়া মানুহক সহায় কৰি আছে সোসাইটিৰ কামত কাম কৰি 50 জন ব্যক্তিৰ ভিতৰত ম্যাক্সিমাম 30-40 জন সিংহ ৰাখিৰ ব্যক্তিয়ে মানুহ পাব আপুনি বৰ দয়ালু হয় এওঁলোকৰ মনবোৰ বেলেগ ৰাখি নাপায় কিন্তু এওঁলোকক পাব যিবোৰ আনক সহায় কৰি খুবেই ভাল পায় বেলেগ মানুহে এই কামলৈ আগবাঢ়ি নাযায় বাকি ৰাখিবোৰ ভাল গুণাগুণ আছে মই নাই বুলি ক'বলৈ যোৱা নাই কিন্তু বেছিভাগ সিংহ ৰাখিয়ে ব্যক্তিয়ে নিস্বাৰ্থভাৱে এওঁলোকে আনক সহায় কৰি খুবেই ভাল পায় এওঁলোকৰ এইটো অত্যন্ত ভাল গুণ হয়
সকলো ৰাখি সকলো মানুহে একে গুণ নাথাকে হেহে এই গুণ সিংহ ৰাখিৰ ওপৰত দেখা পোৱা গৈছে নিজেই জ্বলি পৰি মৰিব কিন্তু আনক পোহৰ দি খুবেই ভাল পায় হয় কথাটো হয় এই ৰাখিটোৱে হৈছে সিংহ ৰাখি অত্যন্ত খং আছে কিন্তু এওঁলোকৰ খং উঠিলে কিন্তু দিগদাৰ আছে খং নাই বুলি মই নকওঁ এইখিনিতে কওঁ দাম্পত্য জীৱনৰ সুখৰ নহয় এওঁলোকৰ আমি দেখা পাইছো অত্যন্ত দেখা পাইছো অধ্যয়নো কৰিছো তাৰ কাৰণে আপোনালোকক আগত দাঙি ধৰিছো বিশ্লেষণ কৰি দাম্পত্য জীৱনৰ এওঁলোকৰ সংসাৰখন বৰ সুখৰ নহয় সিংহ ৰাখিৰ ব্যক্তিসকলে এওঁলোকৰ হৃদয়খন একেবাৰে কোমল হয় সিহঁতে যাক ভাল পায় তাক কাৰণে সকলো কৰিব পাৰে ইহঁতে যাক ভাল পায় দিল খুলি ভাল পায় কিন্তু নিজৰ পাৰ্টনাৰে অৱহেলা কৰিলে সিহঁতে দূৰ হৈ যায় ব্যক্তিত্ব জীৱন অভাৱ বহুত কষ্টৰে পাৰ হয় সিংহ ৰাখিৰ চৰিত্ৰ খুবেই ভাল হয় এইটোৱে সত্য গোটেই জীৱনটোৰ ভিতৰত এবাৰ নহয় এবাৰ কোৰ্ট কাছাৰী আদালতৰ 3বাৰ 4বাৰ এনেকুৱা সমস্যা দেখা পোৱা যায় এওঁলোকে কিন্তু পঢ়া শুনাত খুবেই ভাল হয় এতিয়া আমি জানি লওঁ আহকচোন সিংহ ৰাখিৰ গোপন ৰহস্য যেটো কথা শুনিলে আপোনাৰ গাৰলম থিয় হৈ যাব পাৰে আপোনাক কৈছিলো যে ভিডিওটোৰ মাজভাগত আপোনাৰ গোপন ৰহস্যৰ বিষয়ে জনাম হেহে আমি আপোনাৰ গোপন ৰহস্যৰ বিষয়ে জনাবলৈ গৈ আছো এওঁলোকৰ গোপন ৰহস্য প্ৰেমৰ কথা এওঁলোকৰ গোপন ৰহস্য এওঁলোকে পেটত কথা লুকাই ৰাখিব নোৱাৰে যেনেকৈ চুৰ কৰিছো যদি চুৰ কৰা বুলিয়ে কৈ দিব ঠিক তেনেকৈ পেটত একো কথাই নাৰাখে সকলো কথা কৈ দিয়ে একো কথাই পেটত ৰাখিব নোৱাৰে কিন্তু এওঁলোকে বহুতেই শক্তিশালী হয় কোনো ৰাখি এওঁলোক বহুতেই শক্তিশালী হয় কোনো ৰাখিয়ে তৰ্কৰ দিব নোৱাৰে কোনো ৰাখিয়ে এওঁলোকক টক্কৰ দিব নোৱাৰে নিজেই দুখত থাকিও আনক সুখ দিয়ে আজিকালি কলিৰ যুগত ইমানেই স্বাৰ্থপৰ যে সকলোৱে নিজৰ কথা ভাবে কিন্তু এওঁলোকে নিজৰ কথা নাভাবি আনক সহায় কৰি খুবেই ভাল পায় প্ৰকৃতি এই গুণটো সিংহ ৰাখিয়ে দিছে প্ৰকৃতিয়ে এই গুণটো সিংহ ৰাখিক দিছে সকলোৰে এই গুণ নাই এইটোৱে সত্য যে এওঁলোকে আনক নঠগায় সৌভাগ্যৱান আপোনাৰ ঘৰখনত যদি আপোনাৰ ঘৰৰ পৰিয়ালত যদি সিংহ ৰাখি আছে কোনোবা ব্যক্তি বা আপোনাৰ লাইফ পাৰ্টনাৰ যদি সিংহ ৰাখি হয় তেনেহলে আপুনি লাকি হয় 2025 চনৰ পৰা 2027 চনৰ ভিতৰত এওঁলোকৰ কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰত বৃহৎ সফলতা লাভ কৰিব পাৰিব ধন্যবাদ আপুনি যদি সিংহ ৰাখি তেন্তে আত্মবিশ্বাস বজাই ৰাখক আপোনাৰ ভাগ্য উজ্বলি উঠিব এইখিনিকে কৈ আমি ভিডিওটো সমাপ্ত কৰিছো আকৌ নেক্সট ভিডিওত আপোনালোকক আটাইকে লগ পাম বুলি আশা থাকিল ধন্যবাদ